হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউজ চেনেল KB মাজুলীয়ান। মই আজি উপস্থিত আছোঁ মাজুলী এনে এখন সত্ৰ, যিখন সত্ৰ মুখা শিল্প নামেৰে বিখ্যাত। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমি সত্ৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া চাওক মুখা, কি সুন্দৰ সুন্দৰকৈ আপোনাৰ মুখা আছে। চাওক চাওক চ' ইয়াত ফ্ৰেণ্ডছ বহুতো মুখা ইয়াত নিজ হাতেৰে ইয়াত তৈয়াৰ কৰা হয়। গতিকে ইয়াত আপোনাৰ এখন পুস্তা আছে, পুস্তাখন আপোনাৰ নম্বৰ দিয়া আছে। যিহেতু আপোনাক যিকোনো যদি মুখা প্ৰয়োজন হয় এই নাম্বাৰটোত কল কৰি আপোনালোকে ইয়াত মুখা নিবলৈ আহিব পাৰে। এয়া আপোনাৰ মাজুলী চামগুৰি সত্ৰ। এয়া চাওক সংগীত নাটক একাডেমীৰ সৌজন্যত মুখা নিৰ্মাণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। এইটোৱেই হ'ল মুখা নিৰ্মাণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। চ' ফ্ৰেণ্ডছ, ইয়াত বহুতো ধৰণৰ মুখা আপোনালোকে দেখিলে। আমি মাজুলী চামগুৰি সত্ৰটোৰ বিষয়ে আমি এজন সত্ৰাধিকাৰ পৰা আমি অকণমান জানিবলৈ আমি নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। মই সত্ৰৰ এজন সত্ৰীয়া ডেকা হিচাপে এই মুখা শিল্পৰ লগতে জড়িত হৈ আছোঁ। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দৰ ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠা এখন সত্ৰ। তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই সন্মিলি সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে এজোপা বৃহৎ আকাৰৰ চাম গছৰ তলত। সেইকাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হ'ল, তেওঁৰ দিনতে এই মুখাশিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পালে আৰু সেই সৌভাগ্যতে আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। মোৰ পিতৃৰ নাম কুশকান্তদেৱ গোস্বামী। তেখেতে 13 চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা পাইছে। এই বঁটা যেতিয়া পালে তেতিয়া বিশ্বৰ লোক আহিবলৈ ল'লে মাজুলী মুখাশিল্প চাবলৈ, আৰু তেতিয়াৰ পৰাই মাজুলী চামগুৰি সত্ৰ মুখাশিল্পৰ কাৰণে বিখ্যাত। আৰু ফ্ৰেণ্ডছ ক'লে কি কাৰণ চামগুৰি সত্ৰ কিমান ধৰণে স্থাপিত হৈছিল তেওঁৰ বিষয়ে ক'লে, আৰু মুখা কেনেকুৱা ধৰণৰ কি কথা ক'লে। আৰু এটা শুনো কি ইয়াত মুখাবোৰ নিজে বনোৱা হয়, আমি নিজ হাতেৰে বনোৱা হয়। হাতেৰে বনাওঁ। যেনে ধৰা এতিয়াতো দেখিছে, এইটো বাঁহৰ কাঠিয়ে, এইটো প্ৰথমতে এইটো বাঁহৰ কাঠিয়ে কৰি লওঁ, এইটো খাংটো কৰি লওঁ। তাৰপিছত এইটো কুমাৰ মাটিৰে কাপোৰ মাৰোঁ, ছেকেণ্ড পৰ্যায়। তাৰপিছত এইটো থাৰ্ড গৰু গোবৰে চেহেৰা বনাওঁ। তাৰপিছত আকৌ কুমাৰ মাটিৰে কাপোৰ মাৰিম, তাৰপিছত ৰং। 5টা পৰ্যায় হয় এটা মুখা বনাবলৈ গ'লে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। যেনে ইয়াত দেখিছে, মই এতিয়া কেইটামান আপোনালোকক মুখা দেখুৱাম। চ' এইটো হ'ল সৰ্প। এইটো সৰ্প আপোনালোকে যি মাজুলী আহিছে, মাজুলীত আমাৰ ৰাস পাতে, ৰাসত সৰ্প দেখুওৱা হয়। এইটো চাওক, এইটো সৰ্প। এইটো চাওক, এইজন হ'ল নৃসিংহ মুখা এইজন। চব বহুত যতনেৰে বহুত যত্ন কৰি এই মুখা ৰাখিছে। গতিকে চাওক, ইয়াত কেইজনমান ফটো আছে, কেইখনমান ফটো আছে। চব এইটো হ'ল নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী সত্ৰাধিকাৰ মাজুলী কমলাবাৰী সত্ৰ। কুশকান্ত দেৱ গোস্বামী সত্ৰাধিকাৰ মাজুলী চামগুৰি সত্ৰ। আৰু আপোনাৰ ইয়াত বেতেৰে আপোনাৰ ইয়াত বেত মেটেকা, এই মেটেকা আপোনাৰ বিভিন্ন ধৰণৰ বেগ। এইটো হ'ল মেটেকা বেগ। এইটো হ'ল আপোনাৰ মেটেকা কাপ প্লেট, দেখিছে। চ' এইটো টুপি,
পিন্ধি চাওঁ অলপ। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব। এইটো একো আপোনাৰ হেৰি নহয়, এইটো অকল মেটেকাই বনাইছোঁ। চ' ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মাজুলী চামগুৰি সত্ৰ আহিব। ইয়াতে বহুত দূৰ দূৰণি আপোনাৰ মানুহ এই চামগুৰি সত্ৰ আহে। গতিকে আপোনালোকেও আহিব বুলি আশা ৰাখিলোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি।